যদিহে আপুনি এইখন ইউনিভাৰ্চিটিৰ পৰা BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে বা যিকোনো ডিগ্ৰী গ্ৰহণ কৰিছিলে উচ্চ শিক্ষাৰ, তেতিয়াহ'লে আপুনি বিপদত পৰিব পাৰে। বা যদিহে আপুনি এইখন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী এটা লৈ চাকৰি কৰিম বুলি ভাবি আছে, বিশেষকৈ টিচাৰ চাকৰি, তেতিয়াহ'লে আপোনাৰ আশাত চেঁচা পানী পৰিব পাৰে। শিক্ষক নিযুক্তিৰ বা এখন বহুত নাম জ্বলা আচলতে ইউনিভাৰ্চিটি আছিলে এটা সময়ত। সেই ইউনিভাৰ্চিটিখনৰ পৰা ডিগ্ৰী গ্ৰহণ কৰা এটা বহুত কেলেংকাৰী ধৰা পৰিছে আৰু সেই সম্পৰ্কে আমি ডিছকাছ কৰিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ছাবস্ক্ৰাইব বটনটো চুই পাৰিলে আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। কাৰণ এইখন ইউনিভাৰ্চিটিৰ পৰা যিসকলে ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ যি ডিগ্ৰী, সেই ডিগ্ৰী ইতিমধ্যে চৰকাৰে খাৰিজ কৰিছে, অৰ্থাৎ অবৈধ হিচাপে ঘোষণা কৰিছে। যদিহে আমি আৰম্ভণিৰ পৰা পঢ়ি দিওঁ বাতৰিটো, তেতিয়াহ'লে দেখিব যে শিক্ষা প্ৰদানৰ নামত অসৎ উপায়েৰে ধন ঘটাৰ পন্থা অৱলম্বন কৰা মেঘালয় বহু বিতৰ্কিত CMJ বিশ্ববিদ্যালয় ভংগ কৰিবলৈ আজি নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়। প্ৰশাসনিক আৰু শৈক্ষিক অপব্যৱস্থাৰ বাবে 2014 বৰ্ষত ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খন বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে বাহাল ৰাখে। ন্যায়াধীশ PS নাৰাছিমা আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰৰ নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ 2021 বৰ্ষত মেঘালয় উচ্চ ন্যায়ালয়ে দিয়া এক আদেশ খাৰিজ কৰে। ইয়াৰ লগে লগে বিচাৰপীঠখনে বিশ্ববিদ্যালয়খন ভংগ আৰু ইয়াৰ আচাৰ্য চন্দ্ৰমোহন যাক অপসাৰিত কৰাৰ বাবে মেঘালয়ৰ ৰাজ্যপালে দিয়া নিৰ্দেশনাক বৈধতা প্ৰদান কৰে। তদুপৰি সঠিক অনুমোদন ব্যৱস্থা অবিহনে প্ৰদান কৰা PhD, MPhil আৰু BEd ডিগ্ৰী প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। অৰ্থাৎ যি ডিগ্ৰী প্ৰদান কৰিলে সেই ডিগ্ৰীসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত দিয়া নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে CMJ বিশ্ববিদ্যালয়ক নিজৰ অবৈধ কাৰ্যাৱলী সংশোধনৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ সুবিধা প্ৰদান কৰিছিল। তৎসত্ত্বেও তেওঁলোকে ইয়াৰ সংশোধনী ব্যৱস্থা কৰা নাছিল। সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপালৰ সংশ্লিষ্ট অনুমোদন অবিহনে নিযুক্তি দিয়া হৈছিল। কেৱল আচাৰ্যই নহয়, বিশ্ববিদ্যালয়খনৰ সংঘটিত হৈ থকা এই অনিয়মৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল এনফৰ্চমেণ্ট সঞ্চালকালয়ক। ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে CMJ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ গোচৰ ৰুজু কৰি কেইবাবাৰো অভিযান চলাইছে। এনফৰ্চমেণ্টৰ তদন্তৰ পোহৰলৈ অহা তথ্য অনুসৰি 2010 চনৰ পৰা 2013 চনলৈকে বিশ্ববিদ্যালয়খনে 20,570টা ভুৱা ডিগ্ৰী প্ৰদান কৰিছে, য'ত নেকি 83.52 কোটি টকাৰ অবৈধ বিত্তীয় লেনদেন সংঘটিত হৈছে। বহুত বেছি এটা গুৰুত্বপূৰ্ণ খবৰ। এইখন বিশ্ববিদ্যালয়ৰ পৰা যদি আপুনি ডিগ্ৰী গ্ৰহণ কৰি শিক্ষক কৰি আছে বা আপকামিং ৰিক্ৰুইটমেণ্টৰ কাৰণে আপুনি বিশেষকৈ BEd ডিগ্ৰী গ্ৰহণ কৰি শিক্ষক হোৱাৰ চাকৰি আপুনি আশা পুহি ৰাখিছে, তেতিয়াহ'লে আপুনি বিপদত পৰিব পাৰে। যিটো অফিচিয়েল ইনফৰ্মেশ্যন বাতৰি কাকতত প্ৰকাশ পাইছিলে, সেইটো আমি আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। যদি আপোনালোকে এইখন ইউনিভাৰ্চিটিৰ পৰা সঁচাকৈ BEd ডিগ্ৰী গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপোনালোকে বিপদত পৰিব পাৰে।